পৰামৰ্শ দিয়া মই অভিভাৱক ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু এই বিদ্যালয়খনত মোৰ খুব ঘনিষ্ঠ এটা সম্পৰ্ক আজিলৈকে যিমান প্ৰায় ২০-১৫ বছৰমান মই খুব গুৰুত্ব সম্পৰ্ক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আৰু ছাৰহঁতৰ লগত কিছু কাম কৰিবৰ কাৰণে শিকিছোঁ যিটো কথা নাজানো এতিয়াও শিকিব পৰা নাই গোটেই জীৱনটো থাকিও শিকি শেষ কৰিব নোৱাৰোঁ তথাপিও এই বিদ্যালয়খন মোক আবেগ অনুভূতি মোৰ জড়িত হৈ আছে মই দিল্লীত নেশ্যনেল এয়াৰ পোৱাৰ পিছত নেশ্যনেল চেনেলবিলাকক মই বিদ্যালয়খনৰ কথাও কৈছোঁ মই আপোনালোকক এইটো দিম বিশেষকৈ ৰজনী ছাৰ কথাটো খবৰ পোৱাৰ লগে লগে মোৰ এই বিদ্যালয়খনৰ মন পৰিলে আৰু মোৰ জীৱনত প্ৰথম ভাষণ লিখি যোৱা মানুহজনে হ'ল মোৰ শ্ৰদ্ধা প্ৰয়াত সংযোগ হুছেইন ছাৰ আজি খুব মিছ কৰিছোঁ যাতে সকলৰ শ্ৰদ্ধা কৈছোঁ তেখেতে ভালেই থাকক মোৰ ষ্টেজত তোলা মানুহজনে হ'ল ছাৰৰ কাষৰ ঘৰৰ বিদ্যালয়তে আজি মই মাইক্ৰফোন কৰিবলগীয়া হৈছে আজি এই অনুষ্ঠানটো তেখেতে থকাহেঁতেন আজি খুব আৰু এটা খুব ভাল এটা পৰিৱেশ ধুনীয়া হ'ল বুলি মই ভাবিছোঁ খুব গাম্ভীৰ্যপূৰ্ণ হ'ল বুলি ভাবিছোঁ তথাপিও এই বিদ্যালয়খনত প্ৰাক্তন নমস্য শিক্ষাগুৰুসকল আছে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আমাৰ সভাপতিসকল আছে আমাৰ মৰমৰ বাইদেউ মল্লিকা বাইদেউ আছে হীৰাবাই আছে মোৰ একদম মৰমৰ ককাইদেউ আছে বিগত ককাইদেউ সকলো বৰ্গ ছাত্ৰ ছাত্ৰীসকল আছে ইমান জ্যেষ্ঠসকল থাকোঁতে এই আজি মহান কামটো কৰিবলৈ মই খুব নিজকে আশ্চৰ্য কৰিছোঁ যদি আপোনালোকে বেয়া নাপায় সকলোৱে মিলি আমি এই অনুষ্ঠানটো আপোনালোকক আনুষ্ঠানিকভাৱে উন্মোচন কৰিম কথাটো হ'ল পুনৰ কৈছোঁ মই এই এটা মহান কাম এটা মই উপযুক্ত নহয় কাৰণ মই কিবা এটা শিকিবৰ কাৰণে আহিছোঁ চেষ্টা নজনা কথাটো যিখিনি মোৰ ভুল সেই ভুলখিনি শুধৰাবৰ কাৰণে আহিছোঁ ইমান নমস্য শিক্ষাগুৰুসকল থকা অৱস্থাত এই বয়োজ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকল থকা অৱস্থাত মই যদি এই কামটো কৰোঁ মই নিজকে খুব দুঃখ লাগিব যদি সূৰ্যপন সমিতি বা বিদ্যালয় প্ৰধান শিক্ষকে যদি কয় কাৰোবাৰ এজন জ্যেষ্ঠ এজনক যদি আগবঢ়াই দিয়ে মই নিজে ভাল পাম আৰু যদি এনেকৈ আমি সকলোৱে মিলি আনুষ্ঠানিকভাৱে আমি এখন অনুষ্ঠান কৰি দিম মই আপোনালোকৰ কথা দিছোঁ মই ছাৰে পৰা মাইক্ৰফোন লগাইছোঁ ঠিক আছে বাইদেউ অকণমান আগলৈ আহক আমি অকণমান আগলৈ ওলাই গৈছোঁ